নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী আজি মই আকৌ ওলালোঁ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ উদ্দেশ্যে পাঠশালাৰ ডুবিলৈ যোৱাকালি মই বাওঁফালৰখিনি দেখাইছিলোঁ আজি সোঁফালে দেখাইছোঁ এয়া ST জনছ প্ৰাইমাৰী স্কুল ইংলিছ মিডিয়াম স্কুল দেখালোঁ আপোনালোকৰ কোনে কোনে ইয়াতে পঢ়ে জনাব আৰু কাৰ কাৰ ল'ৰা ছোৱালী ইয়াতে পঢ়ে মোক জনাব তাৰপিছতে মই মোৰ চন্দ্ৰমাৰ আভাসদৃশ মুখমণ্ডলখন দেখালোঁ অলপমান এক্সপ্ৰেছনো দিছোঁ গাড়ীত গ'লে কি কৰোঁ নহ'লে কিমাননো পঢ়ি যাম অলপমান এক্সপ্ৰেছন দিও গৈ আছোঁ তাৰপিছতে আমি পালোঁ এয়া কদমতল চক অৰ্থাৎ বৰমাৰ পিছতে মাধৱপুৰ পাৰ হৈ এয়া কদমতল চক পায় বহুত ডাঙৰ চকটো হয় তাৰপিছতে আহি পালোঁ এটা জাগ্ৰত কালী মন্দিৰ এই কালী মন্দিৰটোৰ বিষয়ে সকলোৱে জানে নমাটিৰ কাৰেমূৰাৰ চকত অৱস্থিত এই জাগ্ৰত কালী মন্দিৰ ভাগত আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ ইয়াতে ৰখি ৰখি সেৱা কৰি যোৱা প্ৰত্যেককে দেখা পাওঁ আৰু ইয়াতে বহুত মানুহৰ সমাগম দেখা পোৱা যায় আৰু এই কালী মন্দিৰটোৰ বহুত প্ৰবাদ আছে সকলোৱে ইয়াতে আহি প্ৰাৰ্থনা কৰি যায় আৰু ইয়াতে পূজা ভাগো বৰ ডাঙৰকৈ অনুষ্ঠিত কৰা হয় তাৰপিছতে আহি আমি পালোঁ ভাল্লাজ চক এই ভাল্লাজ চকৰ সকলোৱে জানে বাৰু যিখিনিয়ে নিৰ্মল হলই মহাবিদ্যালয়েই হওক বা বজালী স্কুলতে হওক বা বজালীৰ কলেজত পঢ়ক তেওঁলোকে ভাল্লাজ চকৰ কথা ভালকৈ জানে ইয়াতে বহুতখিনি ছাত্ৰ ছাত্ৰী উঠে কলেজলৈ যোৱা এয়া ভাল্লাজ চক দেখাই দিলোঁ তাৰপিছতে আমি আহি পালোঁ টিহুৰ যে এটা জাগ্ৰত শিৱ মন্দিৰ আছে এই শিৱ মন্দিৰ ভাগ এইটো সকলোৱে ইয়াতে আহে আৰু শাওণৰ মাহত ইয়াত যথেষ্ট জনসমাগম ঘটে তাৰপিছতে দেখিলোঁ টিহুৰ হালদিবাৰীৰ ফালে যোৱা যি ৰাস্তাটো আছে তাৰ কাষতে থকা এই লাইনৰ তাৰত শালিকী কেইজনীয়ে ইমান ধুনীয়াকৈ ৰ'দ পোৱাই আছে তাৰ ৰ'দ পৰি লাইনৰ তাৰত মই ভাল লাগিল সেই দৃশ্যটো অকণমান ইয়াতে কেমেৰাত বন্দী কৰি ল'লোঁ এনেকৈ শালিকীয়ে তাত কিৰিলি পাৰি আছে তাৰপিছতে আমি আহি উপস্থিত হ'লোঁ এয়া ৰিণিকী ইণ্ডাষ্ট্ৰী মই শুনিছোঁ এইটো ইণ্ডাষ্ট্ৰী ৰিণিকী ভূঞা শৰ্মাৰ হয় আমাৰ অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৱাইফৰ ইণ্ডাষ্ট্ৰী বুলি এইটো শুনিছোঁ নাজানো বাৰু শুনিছোঁহে আপোনালোকে যদি জানে ইয়াতে কমেণ্ট কৰিব তাৰপিছতে আমি আহি পালোঁ পাটাচাৰগুচি এয়া কালদিয়া নদীৰ পাৰতে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ এটি অবক্ষ মূৰ্তি নিৰ্মাণ কৰিছে যথেষ্ট ডাঙৰ এই মূৰ্তিটো যোৱাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই মূৰ্তিটোৰ শুভ উদ্বোধন কৰিছে আৰু ডাঙৰ ইয়াতে সভা হৈছে যোৱাকালি ইয়াৰ পিছতে আহি পালোঁ আমি পাঠশালা মানে মই অকলে আহিছোঁ মই পাঠশালা আহি পালোঁ পাঠশালাৰ ব্ৰিজখন বনোৱাৰ কাৰণে ইয়াতেও যাম নহয় পাঠশালাৰ পৰা মই ডাইৰেক্ট গন্তব্যস্থানলৈ আহিলোঁ গন্তব্যস্থানৰ সন্মুখতে এটি ধুনীয়া পুখুৰী আছে পুখুৰীটোৰ পাৰতে এখন হাইস্কুল আছে হাইস্কুলৰ কাষতে এটি ধুনীয়া মন্দিৰ আছে বৰ ভাল লাগিছে ঠাইখিনি 3 ঘণ্টা ব্যতীত হোৱাৰ পিছত মোৰ কাৰ্যসূচী সম্পূৰ্ণ হ'ল হোৱাৰ পিছত মই এখন টুমটুম লৈ পাঠশালালৈ আকৌ উভতিলোঁ পাঠশালাৰ পৰা বাছতকৈ বৰমালৈ যাত্ৰা কৰিলোঁ তাৰ মাজতে আকৌ সেই ভূপেন হাজৰিকাৰ মূৰ্তিটো পাটাচাৰগুচিত দেখা পাই মই ৰ'ব নোৱাৰি এটি ভিডিঅ' কৰি ল'লোঁ লাহেকৈ আহি মই বৰমা পালোঁ বৰমাৰ সেই পুলিচ থানাৰ আগেৰে মই নিজৰ ঘৰলৈ উভতি আহিলোঁ আমাৰ যিহেতু আইতা ঢুকুৱা আজি 13 দিন হ'ল ঘৰত শুদ্ধিকৰণ অনুষ্ঠান আছে আৰু শিৱ পাঠ কৰিছিলে শিৱস্তুতি পাঠ এয়া চলি আছিলে সেই গোটেইখিনি কাৰ্যসূচী আহি মই ভাগত পালোঁ সেৱা জনালোঁ যাতে সকলোৱে কুশলে থাকে তেতিয়াহ'লে ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ